নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিৎ কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ভিডিঅ'। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আমি পুনৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ গৈ আছোঁ এখনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকতৰ ওপৰত। আৰু এই আৰ্হি প্ৰশ্নকাকতখন কাৰ বাবে? যিসকলে আগন্তুক ড্ৰাইভাৰ পোষ্ট নতুবা 4th গ্ৰেডৰ পোষ্টসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে। মই আশা ৰাখিছোঁ যে এই আৰ্হি প্ৰশ্নকাকতৰ সিৰিজটোৰ পৰা আপোনালোক সকলোৱে যথেষ্ট উপকৃত হ'ব পাৰিব। লগতে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে ইয়াতে ইউজ হৈ থকা যিসমূহ আৰ্হি প্ৰশ্নকাকত সেইসমূহ যদি লৈ ল'ব বিচাৰে তেতিয়াহ'লে ফ্ৰীকৈ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি টেলিগ্ৰাম চেনেলত জইন হৈ পেপাৰখন ডাউনলোড কৰি আপোনালোকে নিজাববীয়াকৈ আকৌ প্ৰেক্টিছ কৰিব পাৰে। ঠিক আছে, গতিকে বন্ধুসকল বহুত বিশেষ পলম নকৰি আমি পোনে আগবাঢ়িছোঁ আজিৰ ক্লাছৰ মূল বিষয়বস্তুৰ মাজলৈ। আৰু ইয়াতে আমি পোনে প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। নিশ্চয় আপোনালোকে সকলোৱে প্ৰশ্নটো দেখিছে। প্ৰশ্নটোত আমাক কি কৈছে যে 109 সংখ্যাটোক এনে দুটা সংখ্যাৰে হৰণ কৰিলে 2 বাৰতে ভাগশেষ 4 হয়, সংখ্যা দুটা কি কি? ঠিক আছে, তো আমাক সংখ্যা দুটা উলিয়াব দিছে আৰু তলত অপশ্যন হিচাপে কেইটামান আমাক দি দিছে। তাৰে কোনটো অপশ্যন শুদ্ধ হ'ব আমি উলিয়াব লাগে। তো প্ৰশ্নটোত আমাক কৈছে কি যে ইয়াতে যিটো 109 আছে, এই যিটো 109 এইটোক যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কি হয়, দুটা সংখ্যাৰে হৰণ কৰিব দিছে আৰু 2 বাৰতে ভাগশেষ কিমান ৰ'ব বুলি কৈছে? 4 ৰ'ব বুলি কৈছে। অৰ্থাৎ বাকী কিমান ৰ'ব? 4 ৰ'ব, আমাক তেনেকৈ কৈছে। এতিয়া চাওক, 2 বাৰতে যদি ভাগশেষ 4 ৰয় তেতিয়াহ'লে যিটো সংখ্যাক আমি বিভাজ্য কৰিম সেই সংখ্যাটো কাৰ বৰাবৰ হ'ব? সেই সংখ্যাটো 105ৰ বৰাবৰ হ'ব, নহয়নে? মানে 109ক কি কৰিব দিছে? বিভাজ্য কৰিব দিছে, হয়নে? 109ক কি কৰিব দিছে? হৰণ কৰিব দিছে। আৰু 109ক হৰণ কৰাতে বাকী কিমান ৰ'ব বুলি কৈছে? যে বাকী ৰ'ব আমাৰ 4। গতিকে যিটো আমি হৰণ কৰি পোৱা সংখ্যা সেই সংখ্যাটো আমি কাৰ সমান পাম? 105ৰ সমান পাম। পাম নে নাপাম? আমি যদি কোনো এটা সংখ্যাৰে হৰণ কৰি একেবাৰে সম্পূৰ্ণকৈ যদি 105 পাওঁ আৰু ইয়াতে আমাক সংখ্যাটো দিয়া আছিল 109, তেতিয়াহ'লে বাকী কিমান ৰ'ব? 4 ৰ'ব। তো দুয়োটা ক্ষেত্ৰতে এনেকুৱাই হ'ব। গতিকে এতিয়া আমি কি চাব লাগে যে এই যিটো 105, এই 105টোক তলত দিয়া যিকেইটা অপশ্যন আছে তাৰে কোনটো অপশ্যনেৰে বিভাজ্য হ'ব? প্ৰথমতে কি দিছে? যে প্ৰথমতে দিছে 5 আৰু 7। এতিয়া চাওক যে 5 আৰু 7 105ক বিভাজ্য হ'ব নে নহয় আমি পৰীক্ষা কৰিব লাগে। ঠিক আছে, 5 বাৰু বিভাজ্য হ'ব যিহেতু এককৰ ঘৰত 5 আছে, হয় নে নহয়? তাৰপিছত 7 বিভাজ্য হয় নে নহয় সেইটো আপোনালোকে পৰীক্ষা কৰিব লাগিব। মানে 105ক আপুনি কি কৰিব লাগিব? 105ক আপুনি 7 হৰণ কৰিব লাগিব। আৰু যেতিয়া 105ক আপুনি 7 হৰণ কৰিব তেতিয়া ইও সম্পূৰ্ণকৈ বিভাজ্য হৈ যাব। ঠিক আছে, অৰ্থাৎ ইয়াতে যিটো এ নম্বৰ অপশ্যন আছে এই নম্বৰ অপশ্যনটোৱে কি হ'ব? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত যদি আপুনি চাই যিটো বি নম্বৰ অপশ্যন, ইয়াতে কি দিছিলে? 2 আৰু 11 দিছে। চাওক, 2ৰেতো 105ক আমি কেতিয়াও বিভাজ্য কৰিব নোৱাৰোঁ। কাৰণ কি বোলে এককৰ ঘৰত কি আছে? 5 আছে। তো 2ৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰটোত কি হ'ব লাগিব? হয় 0 হ'ব লাগিব, নতুবা এটা যুগ্ম সংখ্যা হ'ব লাগিব। তো এইটো অপশ্যন কেনচেল। তাৰপিছত যদি চাওঁ 3 আৰু 7 দিছে, হয়নে? আৰু 3ৰ বিভাজ্য নিয়মটো আমি সকলোৱে জানো যে যিটো সংখ্যাক আমি 3ৰে বিভাজ্য কৰিম, মানে ইয়াতে যিহেতু 105ৰ কথা আমি উল্লেখ কৰিছোঁ, তো 105ত যিকেইটা অংক আছে সেই অংকবিলাকৰ যোগফলটো কি হ'ব লাগিব? 3ৰে বিভাজ্য হ'ব লাগিব। গতিকে ইয়াতে যদি আমি চাওঁ যোগফলটো কিমান পাম? 6 পাম। মানে 6 হ'লে ই সম্পূৰ্ণকৈ কি হ'ব? বিভাজ্য হৈ যাব। অৰ্থাৎ 105ক আমি 3ৰে বিভাজ্য কৰিব পাৰিম আৰু আনফালে 7ৰেতো বিভাজ্য কৰিব পাৰোঁৱে, মই অকণমান আগতে ক'লোৱে। কিন্তু কথাটো হ'ল কি যে যিটো প্ৰচেছ মতে আমি কৰিছোঁ সেইমতে চাব গ'লে কি হয়? 3 আৰু 7 দুয়োটাৰে 105ক বিভাজ্য কৰিব পাৰিছোঁ। ডেট মিনছ কি হয়? 105ক দুইটাৰে বিভাজ্য হয়। কিন্তু কণ্ডিশ্যন কি হ'ল যে যেতিয়া কোনো এটা সংখ্যাক আমি 3ৰে বিভাজ্য কৰিম তেতিয়া সেই সংখ্যাটোত কেতিয়াও 3তকৈ বেছি ভাগশেষ হ'ব নোৱাৰে। মানে কথাটো কেনেকৈ জানেনে? যদি আপুনি কোনো এটা সংখ্যাক 2ৰে হৰণ কৰিছে, তো সেই সংখ্যাটোক 2ৰে হৰণ কৰাৰ পিছত তাৰ যিটো বাকী কেতিয়াও 2 বা 2তকৈ ডাঙৰ সংখ্যা হ'ব নোৱাৰে। 2তকৈ সদায় সৰু হ'ব লাগিব। ঠিক আছে, তো ইয়াতে 3ৰে যদি কোনোবা এটা সংখ্যাক আমি হৰণ কৰোঁ তেতিয়াহ'লে যিটো ৰিমাইণ্ডাৰ পাম, যিটো বাকী পাম, সেই বাকী কেতিয়াও 3 বা 3তকৈ ডাঙৰ হ'ব নোৱাৰে, সদায় 3তকৈ সৰু হ'ব। মানে 2 হ'ব পাৰে, 1 হ'ব পাৰে। ঠিক আছে, এতিয়া ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওক যে প্ৰশ্নটোত আমাক কি কৈছে? যিটো ভাগশেষটো কি হ'ব? 4 হ'ব। অৰ্থাৎ যিটো ভাজক, যিটোৰে আমি হৰণ কৰিম সেইটো কি হ'ব লাগিব? 4তকৈতো ডাঙৰ হ'ব লাগিব। অৰ্থাৎ ইয়াতে 2 আছে, 3 আছে, তো এইবিলাক পচিবলে নহয়।
এইবিলাক কেতিয়া উত্তৰে হ'ব নোৱাৰে ঠিক আছে তো এইটোও কি হ'ব কেনসেল হৈ যাব তাৰ পিছত যদি আপোনালোকে চাই 11 আৰু 13 ৰে তো 11 আৰু 13 ৰে যদি আপুনি কি কৰে ইয়াতে 105ক যদি হৰণ কৰে 105ক যদি আপুনি 11 ৰে হৰণ কৰি যাব নে না যাব বলে 11 ৰে 105ক তো বিভাজ্য কৰিব নোৱাৰে তো 13 টো সোৱাৰ কোনো প্ৰয়োজনে নাই হয় না কাৰণ 11 10 গুণ কি হ'ব বলে 11 10 গুণ যদি আমি চাও তেতিয়া হলে আমি ধুনিয়াকে তো এটো পাই যাম বলে 11 10 গুণ কিমান হ'ব বলে আমাৰ 110 হ'ব ঠিক আছে তো এইখিনিলৈকে আমি ধুনিয়াকে বুজি পাইছো গতিকে ইয়াত যেটো 105ৰ কথা উল্লেখ কৰিছে 11 ৰে কেতিয়াও বিভাজ্য নহয় তো 11 ৰে নহয় মানে 13 লগত থাকিলেও কোনো কথা নাই কাৰণ দুইটাৰে বিভাজ্য হ'ব লাগিব তো প্ৰসেসখিনি ধুনিয়াকে বুজি ল'ব এনেকুৱা নহয় যে আমি জাস্ট শুদ্ধ অপচনটো ইয়াতে উলিয়াই যাম আমি হোল কনসেপ্ট বুজি যাম আৰু এনেকুৱাকেটো বুজি আহিছো আমি এইবাৰ বাৰু আমি আগবাঢ়িছো পিছৰ প্ৰশ্নটো ফালে আৰু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিশেষকৈ ফৰ্থ গ্ৰেডৰ বাবে বা ড্ৰাইভাৰৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা থাকে তো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে পাৰ্থক্য উলিয়াব দিছে কাৰ দুটা দশমিক সংখ্যাৰ ঠিক আছে তো ইয়াতে দুটা দশমিক সংখ্যা দিছে আৰু হিহত দুটাৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে মানে কি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব দিছে কথাটো সেইটোৱে ঠিক আছে তো নিশ্চয়কৈ আপোনালোকে দশমিকৰ বিয়োগখিনি পঢ়ি আহিছে হয়নে বা জানেও যে যেতিয়া দশমিক সংখ্যা আপোনালোকে যোগ কৰিব বা যেতিয়া দশমিক সংখ্যা আপোনালোকে বিয়োগ কৰিব তেতিয়া কেনেকৈ কৰিব লাগে মই ধুনিয়াকৈ প্ৰচেছটো দেখাই দিছো যে এটা সংখ্যা কিমান দিছে 999.336 তো ইয়াতে মই 999 টো ধুনিয়াকৈ পাতি লৈছো 999.336 এইটো মই পাতি লৈছো তো ইয়াতে এইখিনি কি হয় এইখিনি দশমিকৰ জায়গা হয় ঠিক আছে এই পজিশনটো কাৰ হয় এইখিনি দশমিকৰ গতিকে ইয়াৰ পিছত যদি আমি কিবা যোগ কৰো বা ইয়াৰ লগত যদি আমি কিবা বিয়োগ কৰি দিও তেতিয়াও কি কৰিব লাগিব যেটো সংখ্যাক আমি বিয়োগ কৰিম বা যেটো সংখ্যাক আমি যোগ কৰিম তাৰ যেটো দশমিক থাকিব সেইটো কিন্তু ইয়াৰ তলতে থাকিব লাগিব দশমিক কেতিয়াও বেলেগত থাকিব নোৱাৰে ঠিক আছে একেবাৰে দশমিকৰ তলতে সদায় দশমিক থাকিব লাগিব গতিকে পিছৰ সংখ্যাটো কি আছিল পিছৰ সংখ্যাটো আছিল আমাৰ 5 দশমিক কি আছিল বলে 007 আছিল ঠিক আছে 5.007 তো এতিয়া এইটো ধুনিয়াকে আপুনি কি কৰি দিয়ক বিয়োগ কৰি দিয়ক তো নিশ্চয়কৈ পাৰিব নকৰিব প্ৰথমতে কি আছে 6 ৰ পৰা 7 বিয়োগ কৰিব লাগে তো 6 ৰ পৰা 7 তো বিয়োগ নহয় 16 ৰ পৰা কি কৰি দিয়ক 7 বিয়োগ কৰি দিয়ক কিমান হ'ব এতিয়া 16 ৰ 7 গলে কিমান থাকিব বলে ইয়াতে 9 থাকিব তো এতিয়া ইয়াতে কিমান থাকিল 3 আছিল ন ইবাগে এক গুছি গৈছিল 16 যেহেতু হল গতিকে ইয়াত 2 থাকিল 2 শূন্য গলে কিমান হ'ব বলে 2 এ হ'ব হয়নে কিমান হ'ব ইয়াতে 2 হ'ব তাৰ পিছত ইয়াতে 3 তো 3 এ থাকিব এইখিনিলৈকে আমি ধুনিয়াকে বুজি পাইছো দশমিকৰ জায়গাটো নিজে পুৰা ফিক্স কৰি লৈছে দশমিক এইখিনিতে থাকিব বেলেগ কত না যায় ঠিক আছে তাৰ পিছত এতিয়া ইয়াতে চাওক 9 ৰ 5 গলে কিমান বলে 4 তাৰ পিছত ইবাগে একো নাই যেহেতু কি 9 দুটা নমাই দিয়ক আপুনি বেলেগ একো কৰিব লগা নাই তো 994 দশমিক কিমান 329 কোট আছে ইয়াতে 994.329 আছে সি নম্বৰ অপচনটোত মানে এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব বুজি পাইছে ন ধুনিয়াকে মই আশা ৰাখিছো সকলোৱে ধুনিয়াকে বুজিব পাৰিছে তো তাৰ পিছৰ প্ৰশ্নটো চাওকছো আপোনালোকে ইয়াতে এই প্ৰশ্নটোত আমাক কি কৈছে কনভাৰ্ট কৰিব দিছে ঠিক আছে কি কৰিব দিছে কনভাৰ্ট কৰিব দিছে কাৰ পৰা কলৈকে আমাক কিলোমিটাৰ ঘণ্টাৰ পৰা মিটাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব দিছে চাওক আপোনালোকে নিশ্চয় কি সকলোৱে জানে বিশেষকৈ ড্ৰাইভাৰ সকলে মানে যি সকলে ড্ৰাইভাৰ হ'ব গৈ আছে আপোনালোকে তো পুৰা নিশ্চয়কৈ জনা কনসেপ্ট এইটো কি হয় গাড়ীখন যেতিয়া চলিব তেতিয়া তাৰ যেটো স্পিড সেইটো সদায় কিহত থাকে কিলোমিটাৰ ঘণ্টাত থাকে মানে এই যে স্পিডটো উঠি থাকে 40 হওক 50 হওক 60 হওক হয়নে সেইটো কি হয় কিলোমিটাৰ ঘণ্টা অৰ্থাৎ যদি আপুনি 40 স্পিডত যাই আছে যদি আপুনি 40 স্পিডত যাই আছে দ্যাট মিন্স কি হয় যে 40 কি হয় কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত আপুনি 40 কিলোমিটাৰ যাব ঠিক আছে যদি আপুনি 50 স্পিডত যাই আছে তেতিয়া হলে তাৰ অৰ্থত কি যে তাৰ অৰ্থ হৈছে এটো আপুনি 50 কিলোমিটাৰ কিহত যাব 1 ঘণ্টাত যাব তো এইটো জেনাৰেলি গাড়ীৰ স্পিড দেখাই থাকে কিন্তু এই যেটো কিলোমিটাৰ ঘণ্টা আমি কও বলে ইমান কিলোমিটাৰ ঘণ্টা বা ইমান কিলোমিটাৰ ঘণ্টা তো সেইটো কিলোমিটাৰ ঘণ্টা হিচাপে নকয় আমাক কি ক'ব দিছে মিটাৰ সেকেন্ড হিচাপে ক'ব দিছে মানে আমি 40 কিলোমিটাৰ পাৰ আৱাৰ এনেকে নকৈ কিনে আমি সেইটো মিটাৰ সেকেন্ড তেনেকে ক'ব লাগিব ঠিক সেই কামটো আমাক কৰিব দিছে আৰু ইয়াতে কোনটোক কৰিব দিছে 72 কিলোমিটাৰ পাৰ আৱাৰটোক মানে ঘণ্টাত 72 কিলোমিটাৰ স্পিডত গৈ আছে তো এইটো কিলোমিটাৰ পাৰ আৱাৰ হৈ আছে কলৈকে নিব লাগে এইটো আমি লৈ যাব লাগে মিটাৰ সেকেন্ডলৈকে তো তেতিয়া আপোনালোকে কি কৰিব জানেনে একোই কৰিব নালাগে বাস সিম্পল কাম এটা কৰিব লাগে যে যেতিয়া আপোনালোকক প্ৰশ্নত কিলোমিটাৰ ঘণ্টা দিয়া থাকিব আৰু সেইটো আপুনি মিটাৰ সেকেন্ডত লৈ যাব তেতিয়া তাৰ লগত জাস্ট আপুনি কি কৰি দিয়ক 18 ভাগৰ 5 পূৰণ কৰি দিয়ক উত্তৰ লগে লগে
মিটাৰ ছেকেণ্ডত গুচি যাব সিম্পল ন কিবা কৰিব লগা কাম আছে একোৱে নাই মাত্ৰ এইটো পূৰণ কৰিব লাগে মানে কনভাৰ্ট কৰাৰ এইটো নিয়ম হয় মানে কথাটো কেনেকুৱা জানেনে সবৰে এটা নিয়ম থাকে বোলে 1 মিনিটটোক যদি আপুনি সেকেন্ডলৈকে নিব লাগে 1 মিনিট হয় নে নহয় তো এই 1 মিনিটটো যেতিয়া আপুনি সেকেন্ডলৈকে লৈ যাব তেতিয়া কি কৰিব লাগিব একৰ লগত 60 পূৰণ কৰিব লাগিব তো এইটোতো কোনো নিয়ম নহয় হয় নে নহয় এটো কোনো নিয়ম বুলি নকও ঠিক বলে আমি জানো 60 যেতিয়া সেকেন্ড হ'ব তাৰ অৰ্থ এটো 1 মিনিট হ'ব অৰ্থাৎ 1 মিনিটটোক আমি সেকেন্ডলৈকে লৈ গলে 60 পূৰণ দিব লাগিব ঠিক তেনেকুৱাই যেতিয়া কিলোমিটাৰ ঘণ্টাত থাকিব আৰু সেইটো মিটাৰ সেকেন্ডত লৈ যাব লাগিব তেতিয়া তাত 18 ভাগৰ 5 পূৰণ দিব লাগিব আৰু উল্টা কৰিব লাগিলে মানে মিটাৰ সেকেন্ডত আছে আৰু সেইটো কিলোমিটাৰ ঘণ্টা কানিব লাগে তেতিয়া তাৰ লগত আপুনি কি কৰিব লাগিব 5 ভাগৰ 18 পূৰণ দিব লাগিব মানে এইটো উল্টাই দিব লাগিব মানে কিলোমিটাৰ ঘণ্টাৰ পৰা মিটাৰ সেকেন্ডত নিলে অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ নিলে কি কৰিব লাগিব 18 ভাগৰ 5 আৰু যেতিয়া সৰুৰ পৰা ডাঙৰক উঠাই নিব মিটাৰ সেকেন্ডত আছে স্পিডটো আৰু সেইটো কিলোমিটাৰ ঘণ্টাক উঠাই নিব লাগে তো 5 ভাগৰ 18 অকমান প্ৰেক্টিস কৰক আপোনালোকে সকলোৱে পাৰিব নোৱাৰাটো কোনো কথাই নাই সিম্পলতকৈ সিম্পল আৰু বহুত বেছি সহজকৈ মই বুজাব যত্ন কৰিছো ঠিক আছে তো ইয়াতে উত্তৰ কি হ'ব 18 ৰে 72 কিমান বাৰ যাব 4 বাৰ কাটিব পাৰিম তো 4 5 গুণ কি হ'ব 4 5 গুণ 20 হ'ব কিলোমিটাৰ ঘণ্টা আছিল এতিয়া নতুনকৈ কি হৈ যাব হেতু মিটাৰ সেকেন্ড হৈ যাব কি হৈ যাব মিটাৰ সেকেন্ড হৈ যাব অৰ্থাৎ কোনো এখন গাড়ী যেতিয়া 72 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব তাৰ অৰ্থ এইটো যে 20 মিটাৰ 1 সেকেন্ডতে যাব ঠিক আছে তো আমি তো এনেকে নকও কেতিয়াও এ বলে 20 মিটাৰ 1 সেকেন্ডত গৈছে আমি এনেকে কম নেকি আমি কম 72 কিলোমিটাৰ 1 ঘণ্টাত গৈছে কাৰণ আমাৰ সেইটোৱে মানে সচৰাচৰ ব্যৱহাৰ হৈ থাকে হয় নে নহয় কিন্তু ইয়াত আপোনালোকে এইটো পঢ়িব লাগিব বা এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰটো চান্স বহুত বেছি আছে ইয়াতে শুদ্ধ উত্তৰ কোনটো এ নম্বৰ অপচনটো বুজি পাইছে ন ধুনিয়াকে ক্লিয়াৰ কে বুজি পাইছে তো আপোনালোকে অকমান কৰিব যত্ন কৰক বা ইয়াতে যি দুটা দিয়া গৈছে এই দুটা আপোনালোকে মিটাৰ সেকেন্ডলৈকে নিব যত্ন কৰক হয়তো পইণ্টত আহিব পাৰে একো কথা নাই এইবিলাক নৰমাল কিন্তু জেনাৰেলি পৰীক্ষাত আপোনালোকক এনেকুৱা নম্বৰ দিব যাতে কি হয় পইণ্টত আপোনালোকে হেবিলাক দেখিবলৈ নাপায় ঠিক আছে তো মই বাৰু কেইটামান হোমৱৰ্ক হিচাপে দিছো আপোনালোকে এইখিনি কৰকছো মই একেলগে দি গৈছো এটা হোমৱৰ্ক হিচাপে দি দিছো ইয়াতে আপোনালোকে লিখি লওক হোমৱৰ্ক আৰু এই হোমৱৰ্কটো কি কৰিব লাগিব আপোনালোকে এই হোমৱৰ্কটো লগে লগে এতিয়াই কৰি মোক এই ভিডিওটোতে কমেন্ট কৰি জনাব লাগিব ঠিক আছে তো মই বাৰু ইয়াতে দিছো আপোনাক কি কৰিব লাগে 54 কিলোমিটাৰ পাৰ আৱাৰ তো এইটুক আপুনি কিহত লিখিব লাগিব এইটুক আপুনি মিটাৰ সেকেন্ডত লিখিব লাগিব এটাই দিছো বাৰু তো এইটো এ নম্বৰ কোৱেশ্চন আৰু বি নম্বৰ কোৱেশ্চনটো মই দিছো বি নম্বৰ মই কোৱেশ্চনটো দিছো যে ইয়াতে ধুনিয়াকে লিখক বি নম্বৰ কোৱেশ্চনটো লিখক আপুনি বি নম্বৰ কোৱেশ্চনটো মই দিছো 35 মিটাৰ সেকেন্ডক আপুনি কত লিখিব লাগিব কিলোমিটাৰ ঘণ্টাত লিখিব লাগিব তো দুয়োটাৰে উত্তৰ দুটা মই পাম বুলি আশা ৰাখিছো আৰু ইমান ধুনিয়াকে বুজাইছো গতিকে ইয়াতনো আপোনালোকে উত্তৰ নকৰাৰ কোনো প্ৰশ্নই নাথাকে হয়নে বুজিটো সকলোৱে পাইছে আপোনালোকে হয়তো বিভিন্ন ধৰণৰ গণিত চাই কিন্তু ইয়াত আমি যেনেকে গণিতখিনি পঢ়িছো ধুনিয়াকে বুজিও পাইছো তাত কোনো সন্দেহ নাই আমাৰ হয়নে তো ইয়াৰ পিছৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছো বাৰু এতিয়া আৰু এই প্ৰশ্নটো কিন্তু বহুত গুৰুত্বপূৰ্ণ বহুত মানে বহুতেই বেছি গুৰুত্বপূৰ্ণ তো ইয়াতে আমাক কি কৈছে যে 101 এইটো কি কৰিব দিছে স্কয়াৰ কৰিব দিছে আৰু তাৰ যেটো ভ্যালু এই ভ্যালুটো কিমান হ'ব মানে আমাক কৈছে এনেকুৱাকে 101 স্কয়াৰ তো তাৰ অৰ্থ কি হয় বলে ইয়াৰ অৰ্থ এইটোৱে যে 101 পূৰণ 101 আমি কি কৰিব লাগে পূৰণ কৰিব লাগে তো এতিয়া আপোনালোকে 101 যদি পূৰণ কৰে তেতিয়ালে নিশ্চয় কি আপোনালোকৰ সময় কিছু বেছিকে যাব কৰিব পাৰে পূৰণ 3 হাৰিয়া পূৰণ কৰি দিলে শেষ কিন্তু তাতকেটো আমাক অকমান ইজি লাগিব ন আমাক টাইম যেহেতু বচাব লাগে পৰীক্ষাত গতিকে এইটো আমি যদি কিবা ট্ৰিক্স মতে যদি কিবা মেথড মতে কৰিব পাৰো ধুনিয়াকে কৰিব পাৰিম তো ইয়াতে সব 101 টো কোড আছে স্কয়াৰত আছে গতিকে এইটো যদি আমি এনেকে লিখো যে 100 যোগ 1 আৰু এইটো যদি আমি হোল স্কয়াৰ কৰি দিও আমাৰ কিবা প্ৰবলেম হ'ব বলে একো প্ৰবলেম নহয় আমি লিখিব পাৰো ডাইৰেক্টলি 101 স্কয়াৰ লিখা আৰু 100 যোগ 1 হোল স্কয়াৰ লিখা একদম একে কথা এতিয়া ইয়াতে আমাৰ কন্ডিশনটো কি হৈ গল এতিয়া 100 টুক যদি আমি মনতে a বুলি ধৰো আৰু 1 টুক যদি আমি মনতে b বুলি ধৰো তো এটো কি হৈ গল এটো এটা a + b হোল স্কয়াৰ হৈ গল আৰু a + b হোল স্কয়াৰ মানে কি বলে a + b হোল স্কয়াৰ মানে আমি জানো স্যাৰ কি হয় a স্কয়াৰ + b স্কয়াৰ + 2ab হয় না এখিনি বলে হয় স্যার এখিনি হয়
আৰু এতিয়া এইখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব 100টোক আপোনালোকে কি কৰিব লাগিব a মানে 100 হয় না a মানে 100 গতিকে 100টো আপোনালোকে স্কয়াৰ কৰি দিয়ক যোগ b মানে কি বুলে b মানে 1 টোকো স্কয়াৰ কৰি দিয়ক 2 টো 2 হিচাপে নামি যাব একো নহয় হয় না নহয় তাৰ পিছত a মানে কি আছিল a মানে আছিল 100 b মানে কি হয় 1 হয় 2ab মাজত একো চিন নাই মানে পূৰণ থাকে ঠিক আছে গতিকে এইখিনি নিশ্চয় আপোনালোকে জানে তো এতিয়া চাওক 100 যেতিয়া দুটা পূৰণ কৰিব তাত কিবা প্ৰবলেম হ'ব আপোনালোকৰ একো প্ৰবলেম নহয় 1 লিখক দুটা শূন্য আছে 4টা কৰি দিয়ক বাস ইমানখিনিয়ে ঠিক আছে তাৰ নেক্সট 1 দুটা পূৰণ কৰিলে কিমান পাব বলে 1 দুটা নহয় 1 যদি আমি 2 লাখ টাও পূৰণ কৰো তথাপিও তাৰ উত্তৰ সদায় একেই থাকিব ঠিক আছে তাৰ নেক্সট কি আছে 2 100 গুণ কিমান বলে 2 100 গুণ 200 200 1 গুণ কিমান বলে 200 1 গুণ 200 হৈ থাকিব তো এতিয়া এইখিনি যোগ কৰি দিয়ক ইয়াতে কিমান পালো আমি 10000 10001 আৰু 200 মানে 10201 আমি উত্তৰটো কিমান পালো 10201 পালো তো ইয়াতে শুদ্ধ উত্তৰ কোড আছে এ নম্বৰ অপচনটোতে আছে ন এ নম্বৰ অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব বুজি পাইছে নে ক্লিয়াৰ কে তো মই বাৰু আশা ৰাখিছোৱে আপোনালোকে বুজি পাই বা ধুনিয়াকে বুজি পাইও আছে মাত্ৰ মই এইটোৱে বিচাৰো আপোনালোকে ধুনিয়াকে কোৰ্সটো সকলোৱে মৰম কৰক সাপোৰ্ট কৰক প্ৰত্যেকজনে ভিডিওসমূহ শেয়াৰ কৰক যিখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে আৰু দেখিছে আপোনালোকে যে প্ৰতিদিনে আমাৰ কোৱেষ্টনৰ যেটো প্যাটাৰ্ন হেতু অকমান হলো ষ্টেণ্ডাৰ্ড হৈ গৈ আছে আমি যোৱা ক্লাছত যেনেকুৱা কোৱেষ্টন কৰিছো আজি যেন তাতকে অকমান আৰু ওপৰৰ লেভেলৰ প্ৰশ্নসমূহ কৰি আছো আৰু গণিতৰ প্ৰতি থকা যেটো কনফিডেন্স সেই কনফিডেন্স যেন আমি বহুত বেছি বিল্ড আপ কৰিব পাৰিছোনে আপোনালোকে নিজক প্ৰশ্ন কৰক যে আজি প্ৰায় আমাৰ 5 নম্বৰটো আৰ্হি প্ৰশ্ন কাকতৰ ভিডিও হয়নে আৰু যোৱা 4টা ভিডিও চাই আজিৰ এই ভিডিওটো চাই নিজক প্ৰশ্ন কৰক যে যেটো কনফিডেন্স গণিতৰ প্ৰতি হেতু কিমানখিনি আপোনালোকৰ হাই হৈছে ডেফিনেটলি বহুতখিনি হৈছে হয়নে আৰু ময়ো চেষ্টা কৰিম যে পৰীক্ষা লৈকে আপোনালোকক কিছু পৰিমাণে হলেও এনেকুৱা ধৰণৰ ভিডিও আগবঢ়াবলৈ যাতে আপোনালোকৰ গণিতৰ প্ৰতি থকা যেটো ভয় এই ভয়খিনি আতৰি কিনে যাতে কনফিডেন্স আহিব দে গণিতৰ প্ৰশ্ন পৰীক্ষাত চালা চুটকিমে কৰি আহিম হেইটো ঠিক আছে গটিকে আপোনালোকে তাৰ বাবে কি কৰিব লাগিব চেনেলটো সাপোৰ্ট কৰিব লাগিব ভিডিওসমূহ সাপোৰ্ট কৰিব লাগিব কেনে ধৰণে প্ৰতিটো ভিডিও সকলোৱে লাইক কৰি ৰাখিব লাইক কৰিলেতো একো প্ৰবলেম নহয় হয়নে নহয় তাৰ পিছত যিখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ মাজলৈ শেয়াৰ কৰক WhatsAppৰ গ্ৰুপত শেয়াৰ কৰক ষ্টেটাছত শেয়াৰ কৰক এইখিনিয়ে ঠিক আছে তো নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু এতিয়া ইয়াতে আপোনালোকে সকলোৱে ধুনিয়াকে চাওক এই যেটো প্ৰশ্ন লোৱা হৈছে এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু যেটো কনসেপ্টৰ পৰা লোৱা হৈছে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ কনসেপ্ট যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি পইণ্ট অফ ভিউৰ পৰা চাবলৈ যাও কোনটো কনসেপ্টৰ পৰা লৈছো স্কয়াৰ ৰুট কনসেপ্টৰ পৰা লৈছো আৰু স্কয়াৰ ৰুট কিউব ৰুট এইবিলাক কি হয় প্ৰতিটো পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হেয়া লাগিলে গ্ৰেড 3 হওক গ্ৰেড 4 হওক বা তাতকে ওপৰৰ লেভেলৰ যিখিনি পৰীক্ষা আছে তাতো স্কয়াৰ ৰুট বা কিউব ৰুটৰ প্ৰশ্ন পৰীক্ষাত আহে এতিয়া চাওক যেটো গ্ৰেজুৱেট লেভেলৰ স্কয়াৰ ৰুটৰ প্ৰশ্ন আহিব তাতকে ফৰ্থ গ্ৰেডত অকমান হলো ইজি আহিব আৰু এই যেটো প্ৰশ্ন এটো যথেষ্ট ইজি হয় মাত্ৰ আমাক কি কৈছে ইয়াতে 72 ৰ স্কয়াৰ ৰুট উলিয়াব দিছে তো স্কয়াৰ ৰুট মানে কি এই যে মই স্কয়াৰ ৰুট বা কিউব ৰুট এনেকে যে কৈ আছো তাৰ মানে কি তো তাৰ মানে হল স্কয়াৰ ৰুট মানে বৰ্গমূল আৰু কিউব ৰুট মানে ঘনমূল তো ঘনমূলৰ পৰাও আহিব পাৰে বা বৰ্গমূলৰ পৰাও আহিব পাৰে আৰু মই আপোনালোকক কৈছিলে ন এই সিৰিজটোত কেৱল আমি কেইটামান এমসিকিউ নকৰো আমি হোল কনসেপ্ট বুজিম তো ইয়াতে যেহেতু এইটো স্কয়াৰ ৰুটৰ প্ৰশ্ন আমি অকমান হলো স্কয়াৰ ৰুট কি হেতু বুজিম তো আপোনালোকে ধুনিয়াকে চাওক যে মই এটা নাম্বাৰ লৈছো যে ইয়াতে 16 ঠিক আছে এই 16 যেটো নাম্বাৰ মানে 16 যেটো সংখ্যা 16 টুক আমি কেনেকৈ লিখিব পাৰো যে 16 টুক যদি আমি এনেকৈ লিখো যে 4 পূৰণ 4 কিবা প্ৰবলেম হ'ব একো প্ৰবলেম নাই অৰ্থাৎ আমি 16 টুক 4 পূৰণ 4 হিচাপে লিখিব পাৰো এতিয়া এই যেটো 4 পূৰণ 4 হেতুক আমি আৰু এনেকৈ লিখিব পাৰো যে 4 দুটা পূৰণ কৰা বা 4 এটা লিখি কিনে হেতুক এনেকৈ স্কয়াৰ কৰি দিয়া একেই কথা জানেনে আপোনালোকে এইবিলাক নিশ্চয়কৈ জানে হয়নে অৰ্থাৎ 4 এনেকৈ ডাঙৰকৈ লিখি তাৰ ওপৰত যদি আমি সৰুকৈ 2 টো দি দিও তাৰ অৰ্থ এইটো যে 4 টো দুইবাৰ পূৰণ হৈ আছে বা যদি কেতিয়াবা এনেকৈ দেখে আপোনালোকে 4 টো আছে তাৰ ওপৰত এটা সৰুকৈ 3 দি দিছে তাৰ অৰ্থটো কি হ'ব তাৰ অৰ্থটো এনে যে 4 টো 3 বাৰ পূৰণ হৈছে অৰ্থাৎ 4 পূৰণ 4 এনেকৈ 4 টো কি হৈছে তাতে 3 বাৰ পূৰণ হৈছে এতিয়া চাওক আমাৰ কনসেপ্টটো হৈছে তিনটাৰ নহয় ঠিক আছে আমাৰ কনসেপ্টটো বৰ্তমান তিনটাৰ নহয় দুটাৰ আৰু স্কয়াৰ ৰুট সদায় দুটাত থাকিব মানে তাৰ যেটো ওপৰৰ পাৱাৰ হেতু সদায় 2 হে থাকিব যদিহে হেতু স্কয়াৰৰ প্ৰশ্ন হয় এতিয়া চাওক আমি এইখিনিলৈকে ধুনিয়াকৈ বুজি পাইছো তো এতিয়া 16 লিখা বা
4টো এনেকুৱাকে স্কোয়াৰ হিচাপে লিখা একেই কথা এতিয়া ইয়াৰ পৰা যদি আমি স্কোয়াৰটো নোহোৱা কৰিব লাগে তেতিয়া তাত আমি কি ব্যৱহাৰ কৰিব লাগে তাত আমি এই স্কোয়াৰ ৰুট যিডাল সিম্বল এইডাল ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ ইয়াতে যদি আমি এইটো 4 স্কোয়াৰটো লিখি দিও তেতিয়া হলে আমি তাৰ ভ্যালু কিমান পাই যাম তাৰ ভ্যালু আমি 4 পাই যাম কেনেকে বলে ইয়াতে এই যিডাল স্কোয়াৰ ৰুটৰ সিম্বল থাকিব এই সিম্বলডাল আৰু ওপৰৰ যেটো পাৱাৰ পাম আমি স্কোয়াৰ এইটো আমি কি কৰিব পাৰো কাটিব পাৰো ঠিক আছে তো অৰ্থাৎ ইয়াৰে যেটো উত্তৰ হেতু আমি কিমান পাই যাম 4 পাই যাম কাৰ উত্তৰ যেতিয়া আমি 16 টুক কি কৰি দিম স্কোয়াৰ ৰুট কৰিম অৰ্থাৎ 16 যেটো সংখ্যা 16 সংখ্যাটোৰ যেটো বৰ্গমূল কি হ'ব 4 এতিয়া বৰ্গ সংখ্যা কোনবিলাক যদি আমাক কয় বলে 4 ৰ বৰ্গ সংখ্যা কি তো 4 ৰ বৰ্গ সংখ্যা হৈছে 4 টো আপুনি দুইবাৰ পূৰণ কৰি যেটো পাব হেতু 4 ৰ বৰ্গ সংখ্যা হ'ব 5 ৰ যদি বৰ্গ সংখ্যা উলিয়াব দিয়ে 5 5 গুণ কিমান বলে 25 যদি আপোনাক 6 ৰ বৰ্গ উলিয়াব দিয়ে 6 ৰ বৰ্গ সংখ্যাটো কি হ'ব বলে 6 6 গুণ 36 যদি আপোনাক 10 ৰ বৰ্গ উলিয়াব দিয়ে তো 10 ৰ বৰ্গ সংখ্যা কি হ'ব 10 10 গুণ 100 তো এইটো হৈছে বৰ্গ সংখ্যা মানে যেতিয়া আমাক এটা সংখ্যা দিয়া থাকিব আৰু সেইটোৰ বৰ্গ সংখ্যাটো উলিয়াব দিব তেতিয়া আমি সেই সংখ্যাটোক দুইবাৰ পূৰণ কৰিম কি কৰিম সেই সংখ্যাটোক দুইবাৰ পূৰণ কৰিম তেতিয়া আমি কি পাম বৰ্গ সংখ্যা পাম আচ্ছা ইয়াতে চাওকছো আমি ধুনিয়াকে বৰ্গ সংখ্যা কিটো বুজি পালো হয়নে বৰ্গ সংখ্যা কি আমি একদম ধুনিয়াকে বুজি পালো কিন্তু কথাটো হল যে আমাক যদি এনেকুৱা সংখ্যা এটা দিয়া থাকে আৰু সেইটোৰ পৰা যদি আমি বৰ্গমূল উলিয়াব লাগে বৰ্গ সংখ্যা উলিওৱা প্ৰসেস বুজি পালো তো বৰ্গমূল যদি উলিয়াব লাগে তেতিয়া হলে আমি কেনেকে উলিয়াম তো তাৰ বাবে আপোনালোকে চাওক বৰ্গমূল উলিয়াব লাগিলে মানে ইয়াতে দেখিছে আপোনালোকে 16 টো মই ধুনিয়াকে বৰ্গমূল উলাই দেখাই দিলো 4 কেনেকে পালো তো প্ৰথম কথা হৈছে 16 টুক আমি কি কৰিব লাগিব বা যি নাম্বাৰ নাথাকক কিয় সেই নাম্বাৰটোক আমি এনেকৈ স্কোয়াৰত প্ৰকাশ কৰিব পাৰিব লাগিব ঠিক আছে আৰু যদি নোৱাৰো যেনে চাওক ইয়াতে 72 টো দিছে মই 72 টো দেখাই দিছো 72 টো কি হ'ব এটা 72 টোক আমি কোনো এনেকুৱা দুটা সংখ্যা নাপাও যি সেম দুটা সংখ্যা পূৰণ কৰিলে আমি 72 পাম যদি আমি 8 দুটা পূৰণ কৰো 8 8 গুণ 64 পাম যদি আমি 9 দুটা পূৰণ কৰো 9 9 গুণ 81 পাম কিন্তু আমি মাজতে 72 টো এটা বৰ্গ সংখ্যা হিচাপে নাপাও অৰ্থাৎ 72 এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় এতিয়া ইয়াৰো যদি আমি স্কোয়াৰ ৰুট উলিয়াব লাগে আমি কেনেকে উলিয়াম তো আপোনালোকে কি কৰিব ইয়াক ধুনিয়াকে সুত্তিহৰণ প্ৰক্ৰিয়াৰে ইয়াৰ যিসমূহ উৎপাদকসমূহ উলিয়াই লব তো 2 ৰে যাব ন 2 ৰে ধুনিয়াকে যাব কিমান বাৰ বলে 2 ৰে যাব 36 বাৰ আকৌ 2 ৰে যাব বলে 2 ৰে যাব কিমান বাৰ বলে 18 বাৰ আকৌ 2 ৰে যাবনে 2 ৰে কিমান বাৰ যাব 9 বাৰ যাব এতিয়া 9 টু কিহেৰে যাব 2 ৰে যাব নেকি বলে 9 টুক 2 ৰে না যায় কিহেৰে যাব 3 ৰে যাব 3 কিমান গুণ বলে 3 3 গুণ 9 ঠিক আছে এতিয়া আমি এই যেটো 72 টুক আমি কেনেকৈ লিখিব পাৰো 72 টুক আমি লিখিব পাৰো যে 3 দুটা ঠিক আছে 3 দুটা পাইছো 2 কিমানটা পাইছো 2 তিনটা পাইছো ঠিক আছে গটিকে আমি যদি এনেকৈ লিখো যে 2 দুটা পূৰণ আকৌ 2 এটা ৰৈ গল আৰু ইয়াতে যদি আমি এই ৰুট চিনডাল যদি উঠাব লাগে ৰুট চিনডাল উঠালে আমি কি কৰিব লাগিব স্কোয়াৰ কাটিব লাগে তো ইয়াৰে স্কোয়াৰটো কাটি দিলো ৰুট তাৰ পৰা উঠিল 3 টো এক্সট্ৰাকে ওলাই আহিল এই 2 ৰ ওপৰৰ যেটো স্কোয়াৰ আছিল হেতু আমি কাটি দিলো তো হেতু ধুনিয়াকে কি হল ৰুটৰ পৰা বাহিৰ হৈ আহিল তো ৰুটৰ ভিতৰত কোনি থাকিল এই সিঙ্গেল যেটো 2 আছে ই ৰুটৰ ভিতৰত থাকি গল অৰ্থাৎ 2 3 গুণ 6 তাৰ পিছত ইবাগে এইটো কি হল যেটো ৰুটৰ ভিতৰত আছিল হেতু ৰুটৰ ভিতৰতে থাকি গল অৰ্থাৎ ইয়াৰ যেটো উত্তৰ হেতু কিমান হ'ব 6√2 হ'ব তো আপোনালোকে স্কোয়াৰ বা স্কোয়াৰ ৰুটৰ বিষয়ে মই ভাবো যে ধুনিয়াকে বুজিব পাৰিছো তো ইয়াতে এ নম্বৰ যেটো অপচন এ নম্বৰ অপচনটোৱে পুনৰ শুদ্ধ হৈছে মানে আজি সাগে এ গেইটাই অপচন হিচাপে লোৱা গৈছিল নেকি গোটেইবোৰ যে এ আহি আছে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু আচ্ছা ইয়াতে এবাৰ আপোনালোকে ধুনিয়াকে এই প্ৰশ্নটো চাব জিওমেট্ৰিৰ পৰা লোৱা হৈছে প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন গ্ৰেড 4 হওক বা এলপি টেট হওক এনেকুৱা ধৰণৰ পৰীক্ষাত আহিছে ধুনিয়াকে আমি বুজি যাম তো প্ৰশ্নটোত আমাক ইয়াতে কি কৈছে যে এটা সুষম ষড়ভুজৰ কৰ্ণৰ সংখ্যা কিমান তো কৰ্ণ কি হয় আমি ইয়াৰ আগৰ ক্লাছত পঢ়িছো হয়নে কৰ্ণ কি হয় ইয়াৰ আগৰ ক্লাছত আমি ধুনিয়াকে পঢ়িছো যে যেতিয়া বিপৰীতমুখী শীৰ্ষ বিন্দুবোৰ চুই থাকিব তেনেকুৱা ৰেখাবিলাকক কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় ইয়াৰ আগত আমি ৰম্বাসৰ কৰ্ণ পঢ়ি আহিছো হয়নে নহয় তো ইয়াতে যেটো পলিগন হেতু কি কৈছে হেক্সাগন বুলি কৈছে ঠিক আছে অৰ্থাৎ যেটো বহুভুজ হেতু আমাক ষড়ভুজ বুলি কৈছে আৰু হেতু সুষম বুলি কৈছে অৰ্থাৎ সুষম ষড়ভুজ মানে কি সুষম বুলি কোৱাতে কাক কয় এটো মই বুজাই দিছিলো ন এটো ধুনিয়াকে আপোনালোকৰ মনত আছেই সাগে যে যাৰ বাহু আৰু কোণবিলাক সমান সমান হয় তাকে কি বুলি কোৱা হয় সুষম বুলি কোৱা হয় ঠিক আছে গটিকে ইয়াতে যেটো হেক্সাগনৰ কথা কৈছে যেটো ষড়ভুজৰ কথা কৈছে তাৰ প্ৰতিটো বাহু আৰু প্ৰতিটো কোণেই সমান ঠিক আছে মানে
হেক্সাগনত কিমানডাল বাহু থাকিব 6ডাল বাহু থাকিব কিমানটা কোণ থাকিব বোলে 6টাই কোণ থাকিব হেতুক আমি কি বুলি কম হেক্সাগন বুলি কম বা অসমীয়াত আমি কি কওঁ হৰভুজ বুলি কওঁ এতিয়া হেতু হৰভুজ হওক বা তাতকে ডাঙৰ কিবা হওক ঠিক আছে সপ্তভুজো হ'ব পাৰে অষ্টভুজো হ'ব পাৰে যিয়ে নহওক কিয় প্ৰতিটো বহুভুজৰে কৰ্ণ থাকে নিশ্চয় আপোনালোকে জানে তো কৰ্ণৰ সংখ্যা কেতিয়াবা পৰীক্ষাত যদি উলিয়াব দিয়ে কেনেকৈ উলিয়াব আপোনালোকে জাস্ট মনত ৰাখিব মানে যিমানটো বহুভুজৰ কথা কয় ইয়াতে হেক্সাগনৰ কথা কৈছে তো মই হেক্সাগন বুজাই দিম বাৰু আপোনালোকক তাতকৈ ডাঙৰ কিবা কৰিবও দিম বাৰু তো মনত ৰাখিব ইয়াতে আপোনালোকে ধুনীয়াকৈ n তাৰ পিছত এই n ৰ লগত আপোনালোকে পূৰণ কৰিব লাগিব n-3 আৰু এইখিনি হৰণ কৰিব লাগিব 2 ৰে এতিয়া n টো কি বুজাব জানেনে যে যিটো বহুভুজৰ কথা কৈছে সেই বহুভুজটোত কিমানডাল বাহু আছে এতিয়া হেক্সাগনত কিমানডাল বাহু থাকে হেক্সাগন মানে হৰভুজত কিমানডাল বাহু থাকে 6ডাল বাহু থাকে তো n ৰ মান হ'ব 6 ঠিক আছে n ৰ মান কিমান হ'ব 6 হ'ব তাৰ পিছত পূৰণ n-3 6 - 3 কিমান হ'ব 6 3 গলে কিমান বোলে 6 3 গলে 3 আৰু এইটো কি কৰিব লাগিব আপুনি এইটোক আপুনি ধুনিয়াকে 2 ৰে হৰণ কৰিব লাগিব তো এতিয়া 2 ৰে কি কৰক 6 টোক ধুনিয়াকে কাটি দিয়ক 2 3 গুণ 6 তো 3 3 গুণ কিমান পালে আপুনি 3 3 গুণ 9 পালে অৰ্থাৎ এটা সুষম হৰভুজত কি হ'ব বোলে তাৰ যিটো কৰ্ণৰ সংখ্যা সেই কৰ্ণৰ সংখ্যা ইয়াতে আমি কিমান পাম বোলে 9ডাল পাম ঠিক আছে যদি এতিয়া এইটো হেক্সাগন নহয় এইটো অক্টাগন হৈ গল এটা অষ্টভুজ হল অষ্টভুজ হলে কি হ'ব হৰভুজৰ ঠাইত যদি অষ্টভুজ হয় অষ্টভুজত কিমানডাল বাহু থাকে বোলে অষ্টভুজত আমি জানো 8ডাল বাহু থাকে এতিয়া 8ৰ লগত কি পূৰণ কৰিব 8তকৈ 3 কমাই দিয়ক 8ৰ পৰা 3 কমি গলে কি হ'ব বোলে 8ৰ পৰা 3 কমি গলে তাত থাকিব 5 আৰু এইটো কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব এটা 2 ৰে 8ক কিমান বাজ যাব 4 বাজ যাব 4 5 গুণ কি বোলে 20 অৰ্থাৎ এটা অক্টাগনত অৰ্থাৎ এটা অষ্টভুজত কৰ্ণৰ সংখ্যা কিমান হ'ব 20ডাল হ'ব ঠিক আছে আপোনালোকে নিজে কৰিবচোন যে যদি এটা বহুভুজৰ বাহুৰ যিটো সংখ্যা সেই বাহুৰ সংখ্যা যদি 12ডাল হয় বাহুৰ সংখ্যা যদি 12ডাল হয় তেতিয়া হলে কৰ্ণ কিমানডাল হ'ব মজাকে উলিয়াব কৰ্ণ ইকুৱেল হোৱাত কৰ্ণ কিমানডাল আহিব আপোনালোকে নিজে কৰিব ঠিক আছে কনসেপ্ট ক্লিয়াৰ এইটো ক্লিয়াৰ নে মই আশা কৰিছো ধুনিয়াকে কনসেপ্ট এইটো ক্লিয়াৰ হৈ গৈছে নেক্সট প্ৰশ্নটো চাওক এনেকুৱা প্ৰশ্নটো আহিব পাৰে আৰু যেহেতু হিদিনাখনৰ পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহি গৈছে তো ইয়াতে কি কৈছে আমাক 1 ৰ পৰা 50 লৈকে কিমানটা মৌলিক সংখ্যা আছে ইয়াৰো এটা কনসেপ্ট আছে নে ইয়াৰ বাবেও এটা কনসেপ্ট আছে বহুত গুৰুত্বপূৰ্ণ কনসেপ্ট আপোনালোকে ধুনিয়াকে হেতু জানিব লাগে এনেইটো বাৰু মৌলিক সংখ্যা আমি সকলোৱে জানো যে জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই তেনেকুৱা সংখ্যাবিলাকক মৌলিক বুলি কোৱা হয় কিন্তু কথাটো হ'ল যে 1 ৰ পৰা 50 লৈকে কিমানটা আছে যদি আপোনালোকে তেনেকে উলিয়াব যায় পুৰা ঘৰত মুখস্থ কৰি যাব লাগিব নে নালাগে গোটেই একেবাৰে মৌলিক সংখ্যাবিলাক মুখস্থ কৰিব লাগিব হয়নে আৰু তাতো যদি কিবা কাৰণত ভতমতো হয় গেল 1 নম্বৰ পুৰা সিধাই গল তেনেকুৱা তো যাতে আপোনালোকৰ মনত থকাখিনি পাহৰি নাযায় বা যাতে ইয়াৰ ট্ৰিক্স ব্যৱহাৰ কৰি আপোনালোকে একদম সোনকালে উলিয়াব পাৰে তেনেকুৱা মই প্ৰসেস এটা ধুনিয়াকে আপোনালোকক দেখাই দিছো আপোনালোকে মনত ৰাখিব যে যেতিয়া আপোনালোকে 1 ৰ পৰা মানে কি একটো তো কেতিয়াও মৌলিক নহয় গটিকে 2 ৰ পৰাই ষ্টাৰ্ট হ'ব মৌলিক বিলাক তথাপিও 1 ৰ পৰা কৈছে যেতিয়া 1 ৰ পৰা 25 লৈকে যেতিয়া আপোনালোকে প্ৰাইম বিলাক উলিয়াব তেতিয়া তাত আপোনালোকে দেখিব যে সদায় 9টা প্ৰাইম নাম্বাৰ আছে আৰু 26 ৰ পৰা যদি আপোনালোকে 50 লৈকে যায় তেতিয়া দেখিব যে তাত কিমানটা প্ৰাইম নাম্বাৰ আছে তাত 6টা প্ৰাইম নাম্বাৰ আছে আকৌ যদি আপুনি 51 ৰ পৰা 75 লৈকে যায় তাত দেখিব যে তাত আপুনি কিমানটা প্ৰাইম নাম্বাৰ পাব তাত আপুনি আকৌ 6টা প্ৰাইম নাম্বাৰ পাব আকৌ যদি আপুনি 76 ৰ পৰা 100 লৈকে যায় তেতিয়া তাত দেখিব যে তাত কিমানটা প্ৰাইম নাম্বাৰ আছে 4টা প্ৰাইম নাম্বাৰ আছে অৰ্থাৎ 1 ৰ পৰা 100 লৈকে যদি আপুনি চাই 1 ৰ পৰা 100 লৈকে যদি আপুনি চাই তাত টোটাল কিমানটা মৌলিক সংখ্যা আছে 25টা মৌলিক সংখ্যা আছে এতিয়া কি মৌলিক সংখ্যা আছে আপুনি নেটত সাৰ্চ কৰি হওক বা এনি প্ৰসেস আপুনি হেখিনি লিখি থৈ দিব অকমান চাওক যাতে হেখিনি মনত থাকে কাৰণ ইয়াতে আৰু মই লিখি দিলে সময়খিনি বহুত বেছি গুছি যাব মই জাস্ট প্ৰসেসটো দেখাই দিছো তো ইয়াতে আমাক প্ৰশ্নটো সুধিছিল 1 ৰ পৰা 50 লৈকে কিমান তো 1 ৰ পৰা 50 লৈকে কিমান 9টা 6টা কিমানটা বলে 15টা তো ইয়াতে অপচন কোড আছে বি নম্বৰ অপচন এইটো শুদ্ধ হ'ব বা কেতিয়াবা 50 লৈকে নিদি যদি 40 লৈকে দিয়ে তেতিয়া হলে কি কৰিব লাগিব 1 ৰ পৰা 50 লৈকে কিমান আছে বলে 1 ৰ পৰা 50 লৈকে আছে আমাৰ 15টা আমাক প্ৰশ্ন সুধিছিল 40 লৈকে তো আপুনি কাম কৰক কি 40 ৰ পৰা বাকিখিনি নাম্বাৰ আপুনি ধুনিয়াকে লিখি যাওক যে 41 তাৰ পিছত 42 তাৰ পিছত 43 তাৰ পিছত 44 তাৰ পিছত 45 তাৰ পিছত 46
তাৰপিছত 47 তাৰপিছত কি 48 তাৰপিছত 49 তাৰপিছত 50 তো এইকেইটা নাম্বাৰ আপুনি লিখি লওক কাৰণ প্ৰশ্নটোত সুধিছিল আমাক 40 লৈকে 1 ৰ পৰা 40 লৈকে আমি 50 লৈকে জানো যে 15টা কি আছে তাত মৌলিক সংখ্যা আছে গতিকে 41 পৰা 50 লৈকে যিমানটা মৌলিক সংখ্যা পাও সেইকেইটা যদি আমি 15 ৰ পৰা বিয়োগ কৰি দিও তেতিয়া হলে 40 লৈকে আমি ধুনিয়াকে পাই গলো তো ইয়াতে চাওক 50 48 46 44 42 এইবিলাক কি নহয় মানে মৌলিক নহয় তাৰ পিছত যদি আমি চাও ইয়াতে কি আছে 49 এটো নহয় 7 7 গুণ 49 45 নহয় 9 5 গুণ 45 হয়নে নহয় তো ইয়াতে আমি মৌলিক কি পালো 41 43 আৰু 47 পালো নে মানে 40 ৰ পৰা 50 লৈকে কিমানটা আছে তিনটা আছে গটিকে আমাক 40 লৈকে উলিয়াব দিছিল 40 ৰ পিছত আমি কেইটা দেখিলো 50 লৈকে তিনটা তো 1 ৰ পৰা 50 লৈকে আছিল 15টা তো তাৰ পৰা যদি আমি তিনটা বিয়োগ কৰি দিও আমি কিমানটা পাম 12টা পাম তো আমি কি গম পালো যে আমি গম পালো 1 ৰ পৰা 1 to 40 ইমানলৈকে যদি আমি স্বাভাৱিক সংখ্যাখিনি চাই যাও ইয়াতে আমি প্ৰাইম নাম্বাৰ কিমান পাম মৌলিক সংখ্যা কিমান পাম 12টা পাম ক্লিয়াৰ আহিব পাৰে আৰু আহিলে যাতে আপোনালোকৰ টেনচন নহয় তাৰ বাবে মই প্ৰসেসখিনি ধুনিয়াকে দেখাই দিলে এতিয়া চাওক যদি পৰীক্ষাত আহিলৈ 1 ৰ পৰা 40 লৈকে কিমানটা মৌলিক আছে তো আপোনালোকে 1 ৰ পৰা 40 লৈকে গতেখিনি উলিয়াব লাগিলৈ কিন্তু মই দেখিছেনে মাত্ৰ 40 ৰ পৰা 50 লৈকে নাম্বাৰখিনি চাই কিনি উলিয়াই দিছো কাৰণ মই জানো 50 লৈকে কিমানটা আছে 15টা গটিকে 40 ৰ পৰা 50 লৈকে সেই কেইটা চালে কি হৈ গল উত্তৰ পাই গলো ঠিক হেনেকে হিদিনাখন যে পৰীক্ষাত আহিছিলে প্ৰশ্নটো নিশ্চয় আপোনালোকৰ হয়তো কিছুমানৰ মনত আছে ন কি সুধিছিল প্ৰশ্নটো সুধিছিল যে 80 ৰ পৰা 100 লৈ কিমানটা আছে 80 ৰ পৰা 100 লৈ কিমানটা আছে তাৰ মানে কি 80 ৰ পৰা 100 লৈ যদি উলিয়াব লাগে তাৰ অৰ্থটো হল আমি জানো কি 75 ৰ পৰা মানে 76 ৰ পৰা 100 লৈকে কিমানটা চাৰিটা আছে তাৰ মানে কি ইয়াতে 80 ৰ পৰা উলিয়াব দিছে 76 ৰ পৰা 80 লৈকে আপুনি নাম্বাৰখিনি লিখি লওক যে 76 77 78 79 আৰু 80 এইকেইটা আপুনি ধুনিয়াকে লিখি লওক লৈ কিনে এটা ইয়াৰ পৰা যিকেইটা কম্পোজিট নাম্বাৰ যিখিনি যৌগিক সংখ্যা এখিনি কাটি দিয়ক যুগ্ম বিলাকটো সদায় যৌগিক তো এখিনি কাটি দিয়ক 77 এটো আমি ডিভিজিবল কৰিব পাৰো 7 ৰে হক বা 11 ৰে হক তো এটো প্ৰাইম নহয় থাকিল কোনি 79 এটো প্ৰাইম হয় তো জানো 76 ৰ পৰা 100 লৈকে চাৰিটা আছিল তো 80 ৰ পৰা 100 লৈকে কেইটা হ'ব এটাটো পাই গলো আমি আগৰ ফালেয়ে গটিকে এতিয়া 4 ৰ পৰা 1 বিয়োগ কৰি দিলে হৈ গল উত্তৰ কিমান হ'ব 80 ৰ পৰা 100 লৈকে তিনটা তো এই প্ৰসেসটো মই হিদিনাখন আগতে বুজাই দিছো যদি প্ৰসেস জানো পৰীক্ষাত আমাৰ সময় বহুতে ৰাহি হৈ যাব তো আমি জানিব লাগে জাস্ট প্ৰসেসখিনি সেইখিনিয়ে মই বাৰু আশা ৰাখিছো ক্লিয়াৰ পুৰা আপোনালোকৰ মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আৰু কাৰো ৰয়ো নাহে আৰু ভুলো হৈ নাহে নেক্সট প্ৰশ্নটো চাওক এতিয়া নেক্সট প্ৰশ্নটো এটা সিম্পলিফাই কৰিব দিছে সৰলীকৰণ আহে পৰীক্ষাত বহুতবাৰ আহিছে সৰলীকৰণ আৰু এইবাৰো যে নাহিব তাৰ কোনো মান নাই আহিব পাৰে ঠিক আছে তো ইয়াতে আপোনালোকে নিশ্চয় জানে যে যেতিয়া আমি এটা সিম্পলিফাই কৰিম তেতিয়া সৰ্বপ্ৰথমে আমি কি কৰিব লাগে যদি মাত্ৰা চিন দিয়া থাকে মাত্ৰাৰ কাম কৰিব লাগে যদি মাত্ৰা নাথাকে তেতিয়া হলি ব্ৰেকেটৰ পৰা স্টাৰ্ট কৰিব লাগে যদি ব্ৰেকেট নাথাকে তেতিয়া আমি অফৰ পৰা কাম কৰিব লাগে আৰু যদি অফো নাথাকে তেতিয়া হলি হৰণৰ পৰা হৰণ নাথাকিলে পুৰণৰ পৰা পুৰণ নাথাকিলে যোগৰ পৰা আৰু যোগ বিয়োগ মানে বিয়োগটো আটাইতকৈ সৰু ঠিক আছে তো ধুনিয়াকে আপোনালোকে ভি বদমাস যেটো রুল সেই ভি বদমাস রুল ব্যবহার কৰিব লাগে সদায় তো ইয়াতে সব মাত্ৰা চিন নাই কিন্তু ব্ৰেকেট আছে তো প্ৰথমে আমি ব্ৰেকেটৰ কামখিনি কৰিম তো ইয়াতে যদি আমি প্ৰথমে ব্ৰেকেটৰ কামখিনি কৰো 16 ৰ পৰা 8 বিয়োগ কৰিব দিছে তো 16 ৰ পৰা 8 বিয়োগ কৰিলে আমি কিমান পাম 16 ৰ 8 গলে কি হ'ব 8 তো আমি একেলগে ব্ৰেকেটৰ কামখিনি কৰি ললো তাৰ পিছত আছে পূৰণ কি আছে বলে 4 তাৰ পিছত আছে বিয়োগ কি আছে বলে 12 তাৰ পিছত আছে কি বলে হৰণ কি আছে বলে 4 আকৌ কি আছে বলে পূৰণ কিমান বলে 9 আকৌ কি আছে বলে যোগ 7 এতিয়া আমি কাৰ কাম কৰিব লাগিব পূৰণ বিয়োগ হৰণ পূৰণ যোগ কাৰ কাম কৰিব লাগিব বলে নেক্সট টাইম আমি হৰণৰ কাম কৰিব লাগিব এতিয়া চাওক 12ক যেতিয়া 4 ৰে হৰণ কৰিব কিমান পাব 12ক 4 ৰে হৰণ কৰিলে তাৰ উত্তৰ কিমান পাব 3 পাব তো আগে পাছে যিখিনি নাম্বাৰ আছে সেইখিনি ধুনিয়াকৈ লিখি দিয়ক আগত কি আছে বলে 8 পূৰণ 4 আছে তো ইয়াতে বিয়োগ চিন আছে পিছৰ ফালে কি আছে পূৰণ 9 যোগ 7 আছে তো এইবাৰ কাৰ কাম কৰিব এইবাৰ হৰণৰ কামখিনি তো হৈ গল নেক্সট কাৰ কাম কৰিব লাগিব নেক্সট পূৰণৰ কাম কৰিব লাগিব তো ইয়াতে বাৰু পূৰণ দুটা জায়গাত আছে ইয়াতো পূৰণ আছে ইয়াতো পূৰণ আছে একো নাই দুটা জায়গাতে একেলগে কৰি দিয়ক 8 4 গুণ কিমান হ'ব বলে 8 4 গুণ হ'ব আমাৰ 32 বিয়োগ 9 3 গুণ কিমান হ'ব বলে 27 যোগ কিমান হ'ব বলে 7 ঠিক আছে তো এতিয়া কি পালে আপুনি 32 বিয়োগ 27 যোগ কিমান পালে বলে যোগ পালে আপুনি 7 এতিয়া যোগৰ কাম
প্ৰথমে কৰিব লাগে হয়নে নহয় যোগৰ কাম আপুনি প্ৰথমে কৰিব লাগে গতিকে ইয়াতে আপুনি চাওক যে যোগৰ কাম প্ৰথমে কৰা মানে কথাটো কেনেকুৱা ইয়াতে যেটো 32 আছে 32 টো কি হয় এটা যোগ সংখ্যা হয় এটা ধনাত্মক সংখ্যা হয় আৰু 7 টো কি 7 টো এটা ধনাত্মক সংখ্যা হয়নে নহয় এতিয়া প্ৰথমে আপুনি কি কৰিব লাগিব ইয়াতে এই 32 টো আৰু 7 টো যোগ কৰি লওক 32 টো আৰু 7 টো যোগ কৰিলে কিমান পাব 39 পাবনে এতিয়া সেইটোৰ পৰা ধুনিয়াকে আপুনি 27 টো বিয়োগ কৰি দিয়ক এতিয়া 39 ৰ পৰা 27 বিয়োগ কৰিলে কিমান হ'ব বলে 9 7 গলে 2 3 ৰ 2 গলে কিমান 1 অৰ্থাৎ ইয়াৰে যেটো উত্তৰ সেইটো কিমান পাব 12 পাব বি নম্বৰ অপচন শুদ্ধ বহুতেই ভুল কৰি অহা এটা প্ৰশ্ন এই সিম্পলিফাই হয় গতিকে সিম্পলিফাই আপোনালোকে ভালকে বুজক মই কল্লুৱে প্ৰথমতে আপোনালোকে ভিনকুলাম অৰ্থাৎ মাত্ৰাৰ কাম কৰিব লাগে মাত্ৰাৰ পিছত আপোনালোকে বি মানে ব্ৰেকেট ঠিক আছে ভি বি হৈ গল তাৰ পিছত আপোনালোকে অফৰ কাম কৰিব লাগে তাৰ পিছত আপুনি হৰণৰ কাম কৰিব লাগে তাৰ পিছত আপুনি পূৰণৰ কাম কৰিব লাগে তাৰ পিছত আপুনি যোগৰ কাম কৰিব লাগে আৰু শেষত আপুনি বিয়োগৰ কাম কৰিব লাগে আৰু গোটেই ৰুলটোকে কি বুলি কোৱা হয় ভি বদমাছ ৰুল বুলি কোৱা হয় আৰু এই মতে আমি ধুনিয়াকে কামখিনি কৰি যাও মনত থাকিলে আপোনালোকৰ ভি বদমাছ কি হয় ভি বদমাছ এটা ৰুল হয় একদম ধুনিয়া ৰুল হয় মই আগতে বুজাই থৈ দিছো এইবিলাক একোটা মানে অমিতাভ বচ্চনৰ ফ্যামিলি বুলি কও মই গতিকে এইবিলাক ধুনিয়াকে আপোনালোকে যদি আগৰ ভিডিও চাইছে দেন নিশ্চয়কৈ বুজি পাইছে আৰু সুৱানৈ যদিও টেনচন নাই কনসেপ্ট আমি প্ৰতিটো কোৱেশ্চনৰ লগতে বুজি গৈ আছো এনেকুৱা এটা কোৱেশ্চন নাই যেটো কেৱল আমি উত্তৰ কৰি গুছি গৈছো নাই যোৱা আমি তাৰ কনসেপ্ট বুজিছো প্ৰথমে তাৰ পিছত উত্তৰো কৰিছো যাতে আমি সেই কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ কৰি যাব পাৰো হয়নে আৰু যেহেতু আপোনালোকে বহুত সিৰিয়াসলি পঢ়ি আছে আপোনালোকৰ মই মন্তব্যসমূহ চাই কিনে গম পাইছো গতিকে ভাল লাগিছে মোৰ বহুত বেছি হেতুক লৈ ভাল লাগিছে আৰু আপোনালোকৰ সেইখিনিক মানে বিশেষকৈ অনুশীলন বা প্ৰস্তুতিখিনিক যথেষ্ট শ্ৰদ্ধা জনাইছো ইমান ভালকে পঢ়ি আছে বা নিজক এবাৰ জুখি চোৱাৰ কাৰণে আপোনালোকে যেটো লেভেললৈকে পাৰে সেই লেভেললৈকে কষ্ট কৰিছে ঠিক সেইটোৱে অনুমান কৰিছো মাত্ৰ আপোনালোকৰ এই কষ্টৰ সময়ছোৱাত অকমান যাতে মোৰ পৰাও কিবা সকাহ দিব পাৰো বা সহায় কৰিব পাৰো তাৰ বাবে মই নিজে চেষ্টা কৰিছো আপোনালোকৰ বাবে যাতে সেইখিনিৰ পৰা আপোনালোকৰ অকমান হলেও লাভ হয় ঠিক আছে তো আশা ৰাখো আপোনালোকে ভাল পাইছে জ্ঞান জ্যোতি বা ভিডিও সমূহ এইখিনিয়ে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু এতিয়া আমি এইবাৰ আপোনালোকে ধুনিয়াকে চাওক বহুত গুৰুত্বপূৰ্ণ কনসেপ্ট এইটো কি কৈছে ইয়াতে যে তলৰ কোণটো পৰস্পৰ মৌলিক ঠিক আছে তলৰ কোণটো জোড়া ইয়াতে যেটো জোড়াকে আছে তো তলৰ কোণটো জোড়া পৰস্পৰ মৌলিক হেতু উলিয়াব লাগে তো এই যেটো পৰস্পৰ মৌলিক বা কেতিয়াবা আহিব পাৰে আপোনালোকৰ যমজ মৌলিক বুলি আহিব পাৰে তো যমজ মৌলিক কি হয় বা পৰস্পৰ মৌলিক কি হয় আপোনালোকে কিন্তু জানিব লাগে তো আপোনালোকে এটা বস্তু জানি আহিলে মোৰ ক্লাছৰ পৰাই যে মৌলিক সংখ্যা কি হয় যে যিবিলাক সংখ্যাৰ উৎপাদক দুটা এটা এক আৰু এটা সংখ্যাটো নিজেই তেনেকুৱা সংখ্যাবিলাকক আমি কি বুলি কও মৌলিক সংখ্যা বুলি কও এটা মৌলিক সংখ্যাৰ একো ভাগ আছে কি আছে যমজ মৌলিক আছে আৰু পৰস্পৰ বা সহমৌলিক আছে ঠিক আছে তো ইয়াতে আপোনালোকে ধুনিয়াকে মনত ৰাখিব যমজ মৌলিক মানে আমি ইংৰাজীত কি বুলি কও টুইন প্ৰাইম বুলি কও তো এই যেটো যমজ মৌলিক যমজ মৌলিক হ'ব লাগিলে কি হ'ব লাগে জানেনে আপোনালোকে সদায় মনত ৰাখিব যে দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু হিহতৰ মাজৰ পাৰ্থক্য সদায় 2 হ'ব লাগিব মানে ক্ৰমিক মৌলিক মানে কি এটাৰ পিছত আনটো পাব লাগিব তো ইয়াতে এটা প্ৰথমতে যদি আমি ধৰি লও যে প্ৰথমটো 2 হৈছে এটা মৌলিক সংখ্যা তাৰ পিছৰ ক্ৰমিক তাৰ পিছৰটোই মানে তো এইটো কি হ'ব 3 হ'ব তো এতিয়া 2 আৰু 3 ৰ মাজৰ যেটো পাৰ্থক্য হেতু কিমান হ'ব 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি কিমান পাম বলে 1 পাম অৰ্থাৎ ইয়াতে 2 আৰু 3 এটা যমজ মৌলিকৰ উদাহৰণ নহয় এটো ক্যান্সেল তো যদি আমি 3 চাও 3 ৰ পিছত আমি কি পাম বলে 3 ৰ পিছৰ যেটো মৌলিক হেতু আমি 5 পাম এতিয়া 5 আৰু 3 ৰ মাজৰ পাৰ্থক্য কিমান বলে 5 আৰু 3 ৰ মাজৰ পাৰ্থক্য হৈছে 2 তাৰ মানে আমি কি গম পালো যে 3 আৰু 5 এই জোড়াটো কি হয় যমজ মৌলিকৰ উদাহৰণ হয় ঠিক তেনে ধৰণে যদি আপুনি 5 আৰু 7 লয় তেতিয়াহলে 5 আৰু 7 টো কি হ'ব যমজ মৌলিক হ'ব কিন্তু যদি আপুনি এইবাৰ 7 আৰু তাৰ পিছত আমি কিমান পাম 11 পাম 7 আৰু 11 এটো যমজ হ'বনে বলে এইটো যমজ নহয় হয়নে তো হেতু যমজ নহয় যমজ হ'ব লাগিলে কি হ'ব লাগিব যে দুটা ক্ৰমিক মৌলিক সংখ্যা হ'ব লাগিব আৰু হিহতৰ মাজৰ পাৰ্থক্যখিনি সদায় 2 হ'ব লাগিব বাস যমজ মৌলিক আমাৰ ক্লিয়াৰ কিন্তু কোৱেশ্চনত যমজ মৌলিকৰ কথাই উল্লেখ কৰা নাই সুধিছে কি পৰস্পৰ মৌলিক তো পৰস্পৰ মৌলিক যাক আমি সহমৌলিক বুলিও কও আমি সহমৌলিক বুলিও কও বা ইয়াক আমি পৰস্পৰ মৌলিক বুলিও কও তো ইয়াৰ অৰ্থ কি জানেনে তো ইয়াত যি কোনো দুটা নাম্বাৰ হ'ব লাগিব হেয়া মৌলিক হয় যৌগিক হয় কোনো কথা নাই ঠিক আছে যি কোনো দুটা কেৱল নাম্বাৰ থাকিব লাগিব আৰু সেই নাম্বাৰ দুটাৰ যেটো HCF যেটো নাম্বাৰ
ইয়াতে দুটা নাম্বাৰ থাকিব লাগিব বুলি ক'লো ন মই এটা নাম্বাৰ ধৰি লৈছোঁ A এটা নাম্বাৰ B তো দুটা নাম্বাৰ আছে এই নাম্বাৰ দুটাৰ যেটো HCF অৰ্থাৎ গৰিষ্ঠ সাধাৰণ যেটো উৎপাদক হেতু কি হ'ব লাগিব সদায় 1 হ'ব লাগিব তেতিয়া তাক আমি কি বুলি কম যমজৰ পৰা কি পালো পৰস্পৰ পালো ন পৰস্পৰ নতুবা সহমৌলিক বুলি আমি কম যমজ আছিল এনেকুৱা আৰু সহ বা পৰস্পৰ মৌলিক কেনেকুৱা এনেকুৱা মানে তাৰ HCF কি হ'ব লাগিব সদায় 1 হ'ব লাগিব তো এতিয়া আমি প্ৰথমটো অপচন যদি চাও 8 আৰু 100 ইহতৰ মানে যেটো HCF গৰিষ্ঠ সাধাৰণ উৎপাদক এটো 1 হ'ব নেকি বলে নহয় কাৰণ 2 ৰেও আমি 8 হৰণ কৰিব পাৰো আৰু 100 কো 2 ৰে হৰণ কৰিব পাৰো আকৌ 4 ৰেও পাৰো তো এইটোকো 4 ৰে পাৰো তো এটো ক্যান্সেল এটো তো নহয় এক ইয়াৰ কেতিয়াও HCF নহয় নেক্সট যদি চাও 15 আৰু 81 তো 15 ক আমি 5 আৰু 3 ৰে পাৰিম তাৰ পিছত 81 ক আমি 3 ৰে পাৰিম ধুনিয়াকে পাৰিম নে নোৱাৰিম তো 3 আমি ইহতৰ আমি কমন এটা ফ্যাক্টৰ পাই যাম কমন ফ্যাক্টৰটো কেৱল 1 হ'ব লাগিব তেনেকুৱা তো এইটোও ক্যান্সেল এইটোও নহল নেক্সট 24 আৰু 125 24 আৰু 125 125 ক আমি 5 ৰে পাৰিম হয়নে 25 ৰে পাৰিম কিন্তু 24 ক আমি 5 বা 25 এনেকুৱা দুটাৰে নোৱাৰো তাৰ মানে ইহত দুটাৰ যেটো HCF ইহত দুটাৰ HCF কি হ'ব সদায় 1 হ'ব অৰ্থাৎ কি ইয়াৰে যেটো উত্তৰ হেতু C নম্বৰ অপচনটোই হ'ব কাৰণ তলত যেটো আছে 7 আৰু 49 7ক 7 ৰে পাৰিম 49 কো 7 ৰে পাৰিম অৰ্থাৎ ইহতৰ HCF টো কি হৈ যাব 7 হৈ যাব তেনেকুৱা ঠিক আছে বুজিছে ইহত দুটাৰ HCF কিমান পালো 7 পালো ইহত দুটাৰ HCF আমি কিমান পালো 3 পালো তো ইহত দুটাৰ HCF আমি কিমান পালো 4 পালো কিন্তু পাব লাগে কি 1 কোড পালো 1 টু C নম্বৰ অপচনটো পালো অৰ্থাৎ এইটোই কি হ'ব শুদ্ধ উত্তৰ কি কনসেপ্ট ক্লিয়াৰ হল যমজ মৌলিকো ক্লিয়াৰ হল সহমৌলিক বা পৰস্পৰ মৌলিকৰ কনসেপ্ট আমাৰ ক্লিয়াৰ হল ধুনিয়াকে বুজি পাইছে তো নেক্সট প্ৰশ্নটো ভালে আগবাঢ়িছো বাৰু আৰু এইটো আজিৰ ক্লাছৰ শেষৰটো প্ৰশ্ন ক্লাস বিলাক বাৰু যথেষ্ট দেৰি কৰিবই মোৰ মন যায় আৰু ভালো লাগিছে মোৰ নিজৰ ক্লাছটো কৰি কিন্তু কথাটো হল যে ইমান বেছি ব্যস্ততাৰ মাজত সোমাই থাকো দিনত নিজৰ ডিউটি তাৰ পিছত ৰাতি আহি কিনে আকৌ আপোনালোকৰ বাবে মই ক্লাছ তাৰ পিছত আকৌ জ্ঞানজ্যোতি কোচিং চেণ্টাৰত ক্লাছ দিব লাগে ইফালে ইমান গৰম মানে কি কম আৰু অনুভৱ কৰক মাত্ৰ আপোনালোকে কেনেকুৱা এটা সিচুৱেচন তথাপিও ক্লাছসমূহ দিবলৈ যত্ন কৰিছো তাৰ অৰ্থ এইটোৱে যে আপোনালোকে আকুৱালি লৈছে আপোনালোকে সাপোৰ্ট কৰিছে আৰু সেইখিনি বহুত ভাল মানে কেতিয়াও বিচাৰিলেও নোপোৱা বস্তু কি জানেনে এইখিনি এই যি আপোনাক মই চিনি নাপাও তাৰ পিছতো আপুনি যে মোৰ বাবে ইমান মৰমত এটা কমেন্ট লিখে বা ইমান যে আপুনি মোৰ প্ৰতি এটা শ্ৰদ্ধা দেখায় ভাল পোৱা দেখায় সেইখিনি পইচাৰে কেতিয়াও কিনিব নোৱাৰো বা বিচাৰি কিনে কেতিয়াও আনিব নোৱাৰো সেইখিনি নিজে আজিব লাগিব আৰু কেতিয়াবা অনুভৱ হয় যেন কোনবা পইণ্টত অকমান হলেও পাৰিছো ঠিক তেনেকুৱা কথাখিনি কৈ থাকাতে ইয়াৰ পিছৰ যেটো ভিডিও ক্লিপ এইটো কেনেকে নাইকিয়া হৈ গল গমেই নাপালো যেতিয়া এডিটিং কৰি আছো তেতিয়াহে দেখা পালো যে ইয়াৰ পিছৰ ভিডিও ক্লিপটো দেখোন নাই আকৌ এবাৰ এই প্ৰশ্নটো বুজাব লগা হল জানক আমি বাৰু ধুনিয়াকে বুজিম তো ইয়াতে বাৰু যিখিনি বৰ্তমান লিখা আছে এইখিনি ফাৰ্স্ট টাইম ইগনোৰ কৰক মজাকে বুজাই দি আছো কাৰণ এইখিনি তো এতিয়া চাৱাৰ লগে লগে আপোনালোকে বুজি নাপাব হয় নে নহয় তো প্ৰশ্নটো ধুনিয়াকে আমি প্ৰথমে বুজি লৈছো বাৰু যে 0 3 1 2 এই যিবিলাক অংক আছে এইবিলাকেৰে লিখিব পৰা আটাইতকৈ যেটো ডাঙৰ সংখ্যা আৰু আটাইতকৈ যেটো সৰু সংখ্যা সেই সংখ্যা দুটাৰ পাৰ্থক্য কি আমাক উলিয়াব দিছে সহজ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত কিন্তু সহজ প্ৰশ্ন হলেও কি কৰে জানেনে বহুতে ভুল কৰি আহে এনেকুৱা ধৰণৰ প্ৰশ্ন তো এতিয়া চাওক ইয়াতে এই কেইটা অংকৰে লিখিব পৰা ডাঙৰটো কোনটো হ'ব বলে আটাইতকৈ ডাঙৰটো হ'ব আপোনালোকে ডাঙৰৰ পৰা সৰুলৈকে অংকবোৰ সজাই দিয়ক কি হ'ব ইয়াতে যদি আমি এইটোই লিখি দিও বলে ডাঙৰটো আছে 3 তাৰ পিছত আছে 2 তাৰ পিছত আছে 1 তাৰ পিছত আছে 0 ডাঙৰটো সংখ্যা হৈ গল তো এতিয়া আমি কি উলিয়াব লাগে সৰুটো উলিয়াব লাগে তো সৰুটো যদি উলিয়াও বহুতে কি কৰিব জানেনে বহুতে লিখিব সৰুৰ পৰা ডাঙৰলৈকে মানে প্ৰথমতে 0 তাৰ পিছত 1 তাৰ পিছত 2 তাৰ পিছত 3 এইটোই লিখিব আৰু কি হ'ব তাৰ উত্তৰ হিচাপে আপুনি পাব এটা গোল্লা মানে ভুল কিয় ভুল হল মই কথাখিনি বুজাই দিছো যে কেতিয়াও এটা সংখ্যাৰ মানে জেনাৰেল এটা সংখ্যাৰ সন্মুখৰ ফালে 0 নবহে ঠিক আছে দশমিক থাকিলে বাৰু তাৰ সন্মুখত বহিব পাৰে কিন্তু জেনাৰেল সংখ্যাৰ সন্মুখত কেতিয়াও 0 নবহে বা বহিলেও তাৰ ভ্যালু ধৰা নহয় 0ৰ ভ্যালু সদায় সংখ্যাৰ পিছতহে ধৰা হয় আগত তাৰ একো কাম নাই আমি জানো এই কথাটো তো যদি আমি 0 1 2 3 লিখো তাৰ অৰ্থটো কি হ'ব তিনটা অংকযুক্ত 123 হ'ব চাৰিটা অংকযুক্ত সংখ্যা হি কেতিয়াও কি হল বলে নহয় তো এইখিনিলৈকে বুজি পালো তো যেহেতু চাৰিটা অংকযুক্তই বনাব লাগিব হেতু আমি কি লিখিব লাগিব হেতু আমি লিখিব লাগিব 1 0 2 3 এটো হ'ব আটাইতকৈ সৰুটো এটা ইহতৰ মাজৰ পাৰ্থক্য আপুনি ধুনিয়াকে উলিয়াই দিয়ক ইয়াতে এইখিনি যদি আপোনালোকে এতিয়া বিয়োগ কৰে তো ইয়াতে 10 হ'ব 10ৰ 3 গলে কিমান হ'ব বলে 7 তো তাৰ পিছত আপুনি ইয়াতে থাকিল কি 0 আকৌ 10ৰ
2 গ'লে কিমান হ'ব বোলে 8 তো লাষ্টত 87 দুটাতে আছে দেখোন হয়নে ইয়াতে 1 1ৰ 0 গ'লে কিমান বোলে 1 তো ইয়াতে 3ৰ 1 গ'লে কিমান বোলে 2 ক'ত আছে এ নম্বৰ অপচনত আছে আজি এ নম্বৰ অপচন বহুত কিবা লাকি নেকি বহুত কেইটাতে আমি এ পাইছো হয়নে জান হওক বাৰু ধুনিয়াকে বুজিছো ক্লাসটো কৰি মোৰ বহুত ভাল লাগিছে আশা ৰাখো আপোনালোকৰো ভাল লাগিছে তো যদি ভাল লাগিছে কোনেও ভিডিওটো লাইক নকৰাকে এৰি নাযাব লাইকটো কমসে কম সকলে ৰাখক ভাল লাগে আৰু শেয়াৰ কৰক সকলোৱে শেয়াৰ কৰক ভিডিওটো যিমান বাৰে সিমান শেয়াৰ কৰক আপোনালোকে 1000 জনে যদি 10 জনকো শেয়াৰ কৰে দেখিছেনে কিমান মানুহে চাব ভিডিওটো কিমান ভাল লাগিব তেতিয়া আৰু যদি আপোনালোকে শেয়াৰে নকৰে তেতিয়া হলে কি হয় ইয়াৰ পিছত আকৌ এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি থকা ক্লাস দিব মানে এটা উৎসাহ না যায় কিন্তু এতিয়া বহুত ভাল কাম কৰি আছে মই এটো মানিব লাগিব আপোনালোকে ভিডিও দিয়াৰ লগে লগে শেয়াৰ কৰে নিজেও ধুনিয়াকে চাই তো ভাল লাগে আৰু ধুনিয়া ধুনিয়া কমেন্টৰ জৰিয়তে আপোনালোকৰ মনৰ ভাৱখিনিও লিখে হেইটো ভাল লাগে আৰু আজিতো বাৰু মই হোমৱৰ্ক দিছো ন হোমৱৰ্কখিনিও আপোনালোকে সকলোৱে কমেন্টত জনাওক ভাল লাগিব তেতিয়া জান হওক বাৰু আজিলে এৰিছো আৰু পৰৱৰ্তী ক্লাছত আপোনালোক সকলোকে লগ পোৱাৰ আশা ৰাখিছো সকলোলৈ বহুত বহুত শুভেচ্ছা তথা মৰম যাচিছো পৰীক্ষা সকলোৰে ভাল হওক আৰু এইখিনি কৈ আজিলে এৰিছো নেক্সট ক্লাছত সকলোকে লগ পোৱাৰ আশাৰে আজিলে জনাইছো বাই বাই জয় আই